আমি প্ৰত্যেকেই জীৱনত বিভিন্ন সমস্যা বা ঘাত প্ৰতিঘাত বা সংঘাতৰ মুখামুখি হওঁ, কিন্তু সেই সংঘাতবিলাক বা সমস্যাবিলাক আমি কেনেধৰণে লওঁ, কেনেধৰণে চাওঁ, তাৰ ওপৰতে আমাৰ সুখ শান্তি বহু পৰিমাণে নিৰ্ভৰ কৰে। আমি ছক্ৰেটিছৰ জীৱনলৈ যদি লক্ষ্য কৰোঁ, তেনেহ'লে আমি তেখেতৰ জীৱনৰ পৰা বহুতো শিক্ষা ল'ব পাৰোঁ। তাৰ ভিতৰতে এটা ডাঙৰ শিক্ষা হৈছে যে তেখেতে নিজৰ পত্নীৰ পৰা এটা ডাঙৰ গুণ আয়ত্ব কৰিছিল। তেখেতৰ দুগৰাকী পত্নী আছিল, এগৰাকীৰ নাম আছিল জান্তিক। এই জান্তিক বৰ মুখচোকা তিৰোতা আছিল আৰু অনবৰতে ছক্ৰেটিছক গালি গালাজ কৰি ঘৰখনত এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। গতিকে তেখেতৰ এই সমস্যাটো তেখেতৰ এজন বন্ধুৱে লক্ষ্য কৰি আছিল আৰু এদিন তেওঁ সুধিছিল যে আপুনি কেনেকৈ আপোনাৰ পত্নীৰ ইমান অটপালি সহ্য কৰে। তেতিয়া ছক্ৰেটিছে কি কৈছিল জানেনে? ছক্ৰেটিছে কৈছিল যে তেওঁৰ এই অভ্যাসটোৰ কাৰণে মোৰ বহুত লাভ হৈছে, আৰু তাৰে প্ৰথম লাভ হৈছে যে মোৰ ধৈৰ্য শক্তি বহু পৰিমাণে বৃদ্ধি হৈছে, যাৰ ফলত মই জীৱনত অহা বিভিন্ন সমস্যাবিলাক অনায়াসে পাৰ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁ যি কৰিছে, তেওঁ নিজৰ কাম কৰিছে আৰু তেওঁৰ পৰা কিন্তু মই এই ডাঙৰ গুণটো আয়ত্ব কৰিছোঁ। গতিকে আমিও যদি জীৱনৰ বিভিন্ন সমস্যাবিলাকৰ পৰা এনেধৰণে নিগেটিভবিলাক বাদ দি যদি পজিটিভ দিশবিলাক উলিয়াই ল'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমিও দুখ বুলি ভবা জীৱনৰ মাজতে নিশ্চয় সুখ বিচাৰি ল'ব পাৰিম, নহয় জানো?